কলিয়াবৰৰ বাঘ আক্ৰমণত জড়িত 9 অভিযুক্তক কৰায়ত্ব ইয়াৰে 6 অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰা হৈছে জয়ন্ত সেন বাহাদুৰ সাহানী সন্তোষ গড় দুৰ্গা গড় নিখিল সাহানী আৰু নৰেশ সাহানী ভিডিঅ' ফুটেজৰ সহায়ত 6 অভিযুক্তক চিনাক্ত কৰা হয় খুধাপুছাৰ বাবে থানালৈ অনা হয় আন 3 জনক বিকাশ মাহাতো শম্ভু গড় আৰবাজ কুৰেশিক খুধাপুছা বন বিভাগৰ এজাহাৰ দাখিলৰ পিছতে তৎপৰ আৰক্ষী বৃহস্পতিবাৰে উত্তৰাঞ্চল হালনা বনাঞ্চলিক বিষয়াই দাখিল কৰিছিল এজাহাৰ অৰণ্য সুৰক্ষা সমিতিয়ে দাখিল কৰিছিল এজাহাৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত জখলাবন্ধা আৰক্ষী থানাত 112-24 নম্বৰত ৰুজু হৈছিল গোচৰ বুধবাৰে একাংশ নিকৃষ্ট লোকে শিল ইটাৰে আক্ৰমণ কৰিছিল ঢেকিয়াপতীয়া বাঘটোক কলঙৰ পাৰত মানুহৰ শিলাবৰ্ষণ আৰু খেদাখেদিত আহত হৈছিল বাঘটো আক্ৰমণত চিৰদিনলৈ সোঁচকুটো কণা হ'ল আঘাতপ্ৰাপ্ত বাঘটোৰ বৃহস্পতিবাৰে বন বিভাগে ট্ৰেংকুলাইজড কৰি বাঘটোক প্ৰেৰণ কৰে কাজিৰঙাৰ পানবাৰীৰ CWRCলৈ এই ঘটনাৰে জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ভিডিঅ' ফুটেজৰ আধাৰত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আন 3 জনক খুধাপুছা কৰা হৈছে বন বিভাগৰ সন্মুখতে এনেদৰে বৰ্বৰভাৱে আক্ৰমণ চলাই অতি নৃশংসতাৰে বাঘটোক আঘাতপ্ৰাপ্ত কৰিছিল কলঙত নামি থকা বাঘটোৰ ওপৰত এনেদৰে জঁপিয়াই পৰিছিল এইসকল উদণ্ড যুৱক শিল নিক্ষেপ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাঘটো পানীৰ পৰা উঠি পুনৰ হাবিত সোমাই গৈছিল বাঘটো আৰু তাৰ পৰাই নিশা প্ৰায় 2 বজাত পুৱতি নিশা 2 বজাত বন বিভাগে ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰি বাঘটোক প্ৰেৰণ কৰে পানবাৰীৰ CWRCলৈ এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সোশ্যাল মিডিয়াতো বিভিন্নজন সৰব হৈছিল এই বিষয়টোক কেন্দ্ৰ কৰি তাকো বন বিভাগৰ সন্মুখত এনেদৰে কিয় সাহস পালে এইসকল উদণ্ড যুৱকে বাঘটোক আক্ৰমণ কৰিবলৈ তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল একে সময়তে দিনৰ 2 বজাৰ পৰা নিশা 2 বজালৈ 12 ঘণ্টা সময় বাঘটো কিয় পেলাই থোৱা হ'ল ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত ইমান পলম কিয় কৰিবলগীয়া হ'ল ইত্যাদি বিভিন্ন প্ৰশ্নৰে বন বিভাগক সমালোচনা কৰিলে বিভিন্নজনে বিশেষকৈ প্ৰকৃতি প্ৰেমী প্ৰতিজন লোক সৰব হৈ পৰিল এই ঘটনাক কেন্দ্ৰ কৰি জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাত এনেদৰে বিপন্ন হৈ পৰিল বন্যজন্তু বাঘ মানুহৰ সংঘাত কলিয়াবৰত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বিশেষকৈ বিগত 3-4 মাহৰ পৰা অঞ্চলটোত বাঘৰ আতংক এনেদৰে বৃদ্ধি পাইছে যে মানুহে দিনৰ ভাগতো আনকি গৃহবন্দী হৈ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল বন বিভাগে বিভিন্ন চেষ্টা হাতত লৈছিল বাঘ খেদিবলৈ বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ বিভিন্ন চেষ্টা হাতত লৈছিল কিন্তু প্ৰতিটো চেষ্টাই ব্যৰ্থ হৈছিল এই ঢেকিয়াপতীয়া বাঘ প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৱে স্থান সলনি কৰিছিল বৰভকতিলৈ গৈছিল কটিউৰাত গৈছিল এনেদৰে বিভিন্ন স্থানত স্থান সলনি কৰিছিল পশুধন নিধন কৰিছিল আৰু যাক লৈ কলঙৰ পাৰত আতংকৰ সৃষ্টি কৰা বাঘটোক কালে বুধবাৰৰ দিনটোত এনেদৰে বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল তাকো বন বিভাগৰ সন্মুখত বন বিভাগৰ দলে বাঘ খেদিবলৈ চেষ্টা কৰি থকাৰ মাজতে এনেদৰে একাংশ উদণ্ড যুৱক চেমনিয়াই বাঘটোৰ ওপৰত চলাইছিল নৃশংস আক্ৰমণ কলঙৰ বালিচৰত লেবেজান হৈ পৰা বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ 12 ঘণ্টাৰ সময় লাগিল দিনৰ 2 বজাৰ পৰা পুৱতি নিশা 2 বজাত বাঘটোক ট্ৰেংকুলাইজ কৰি লৈ যোৱা হয় CWRCৰ তৰফৰ পৰা ইতিমধ্যে কোৱা হৈছে CWRCৰ সঞ্চালকেও ইতিমধ্যে সদৰি কৰিছে যে সম্পূৰ্ণৰূপে সোঁচকুটো বিনষ্ট হৈছে আক্ৰমণত আৰু কেতিয়াও দৃষ্টিশক্তি উভতাই নাপায় সোঁচকুৰে ঢেকিয়াপতীয়া বাঘটোৱে আৰু যাৰ পৰিণতিত বাঘটোৱে এতিয়া বন্দিত্বৰ জীৱন কটাব লাগিব হাবিলৈ উভতাই পঠিয়াব নোৱাৰি এই বাঘটোক সেই কথা কালি ৰথিন বৰ্মনে CWRCৰ সঞ্চালক ৰথিন বৰ্মনে আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জনাইছিল সম্পূৰ্ণৰূপে সোঁচকুটো বিনষ্ট হৈছে আৰু যাৰ বাবে পুনৰ বনলৈ উভতাই পঠিয়াব নোৱাৰি এই ঢেকিয়াপতীয়া বাঘটোক এনেদৰে মানুহৰ জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাৰ বলি হৈ অতি দুৰ্ভাগ্যজনকভাৱে বাঘটোৱে দৃষ্টিশক্তি হেৰুৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে হজুৰে দাবী উত্থাপন হৈছিল এইসকল দুৰ্বৃত্ত দুষ্কৃতিকাৰী কৰায়ত্ব কৰিব লাগে বাঘ আক্ৰমণকাৰী কৰায়ত্ব কৰিব লাগে আৰু সেই মৰ্মে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰৰ ভিত্তিত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে